মৰমৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকে ইয়াত কেইটামান কি দেখিছে বাৰু? কেইটামান মাৰি দেখিছে হয় নাই? কেইটা আছে বাৰু? আমি আহাচোন গণনা কৰোঁ। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20টা আছে নহয়নে বাৰু? এতিয়া আমাৰ কিমান সময় লাগি গ'ল? আমি এই 20টা মাৰি আমি অতি সোনকালেও আমি গণনা কৰিব পাৰোঁ। কিদৰে কৰিব পাৰিম? আমি যদি গোটত ভাগ কৰি লওঁ হয় নাই? আমি কি কৰিম এতিয়া? গোটত বনাই লওঁ 20টা। আমি ৰবৰৰ সহায়ত গোট বনাই লওঁ। আহাচোন বনাই লওঁ। এতিয়া আমি কি কৰিলোঁ? 10টা এটাকে এইদৰে গোট বনাই দিলোঁ। এতিয়া ইয়াত কিমান আছে? 10। ইয়াতো 10টা আছে। আমি একেবাৰে অতি সহজে যোগ কৰিব পাৰোঁ। 10 আৰু 10 কিমান হ'ব? 10 যোগ 10 20। একেবাৰে উজু হৈ গ'ল হয় নাই? তাৰমানে আমি কি কৰিলোঁ? গোটত ভাগ কৰিলোঁ হয় নাই? গোটত আমি এইদৰে অতি সহজে যোগফল উলিয়াব পাৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াত কি দেখিছা বাৰু? কিছুমান প্লাষ্টিকৰ চামুচ দেখিছা নহয়নে বাৰু? কেইটা আছে বাৰু? আমি কিদৰে অতি সহজে গণনা কৰিব পাৰিম? আমি ইয়াত গোটত বনাই দিছোঁ। এটা গোটত কিমানটা আছে? 1 2 3 4 5। ইয়াতো কিমান আছে? 1 2 3 4। ইয়াত দুটা আছে 5। 1 2 3 4 5টাকে আছে। তেনেহ'লে 5 আৰু 5 মানে 5 যোগ 5 যোগ 5। 5ৰ লগত 5 যোগ কৰিলে 10, 10ৰ লগত 5 যোগ কৰিলে 15। তাৰমানে অতি সহজ হৈ গ'ল। তাৰমানে গোটত ভাগ কৰিলে আমি অতি সহজে গণনা কৰিব পাৰোঁ নহয়নে বাৰু? মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আহা তোমালোকৰ পাঠ্যপুথিৰ পাঠ নং 1 গোটত গণনা। মাঘ বিহুৰ সময়ত বিবেকহঁতৰ চহৰত ভোগালী মেলা অনুষ্ঠিত হয়। মেলাত এখন লাড়ু পিঠাৰ দোকানত কি কি ৰাখিছে চাওঁ আহা। ভোগালী মেলা, এইগৰাকী হ'ল দোকানী। বিভিন্ন ধৰণৰ পিঠা দৈ আনিছে হয় নাই? ইয়াত সৰভোগৰ দৈ পাব, থলুৱা পিঠা লাড়ুৰ সম্ভাৰ এনেকৈ লিখা আছে। তোমালোকে এইদৰে কেতিয়াবা ভোগালী মেলা চাবলৈ গৈছানে? নিশ্চয় গৈছা হয় নাই? চোৱাচোন ইয়াত দিছে ছবিখন চাই বস্তুবোৰ গণনা কৰোঁ আহা। চুঙা পিঠা কেইটা আছে? 1 2 3 4। তুমি কি লিখিম ইয়াত? 4। আমি কি লিখি দিম ইয়াত? 4 লিখি দিম। তিলৰ লাড়ু কিমান আছে? এই তিলৰ লাড়ু আমি কি কৰিম? ইয়াত দেখিলে আমি কেইটাকে আছে? 1 2 3 4 5 6 7 8। 8টাকে আছে। আৰু কেইটা গোটত আছে? আমি দেখিলোঁ কেইটা টোপোলা আছে? 1 2 3টা। তেনেহ'লে কি হ'ব? 8 যোগ 8 যোগ 8। 3টা 8 কিমান হ'ব? 8 যোগ 8 16। তাৰ লগত 8 যোগ কৰিলে কিমান হ'ব? 24। একে অতি সহজ হৈ গ'ল। আমি এটাকে গণনা কৰিব নালাগিলে হয় নাই? আমি কি কৰিলোঁ? 8 যোগ 8 যোগ 8 কিমান হ'ব? 24। যিহেতু এটা টোপোলাত 8টা আছে তিলৰ লাড়ু আৰু 3টা টোপোলা আছে 24। তেতিয়া আমি তিলৰ লাড়ু কি লিখিম? 24। 2 2 4 24। এতিয়া আহা নাৰিকলৰ লাড়ু। কেইটা টোপোলা আছে? 1 2 3 4 5টা। প্ৰতিটো টোপোলাত কেইটাকে আছে? 1 2 3 4 5। তাৰমানে 5 যোগ 5 যোগ 5 যোগ 5 যোগ 5 মানে 5 কেইবাৰ যোগ কৰিবলৈ 5 বাৰ। 5 যোগ 5 10। 10ৰ লগত 5 যোগ কৰিলে 15। 15ৰ লগত 5 যোগ কৰিলে 20। 20ৰ লগত 5 যোগ কৰিলে 25। তাৰমানে 5 যোগ 5 10, 10 যোগ 5 15, 15 যোগ 5 20, 20 যোগ 5 25। তেনেহ'লে আমি কি লিখিম? নাৰিকলৰ লাড়ু 25 নহয় বাৰু? এতিয়া দিছে মুড়িৰ লাড়ু দেখিছে নাই? কেইটা টোপোলা আছে? 1 2। এটা টোপোলাত কেইটাকে আছে? 1 2 3 4 5 6 থাকে। তো 6 যোগ 6 কিমান হয়? 6 যোগ 6 12। আমি এটাকে গণনা কৰিব নালাগিলে। তো মুড়িৰ লাড়ু আমি কি লিখিম? 12। এতিয়া তিল পিঠা
তিলপিঠা কেইটা আছে তোমালোকে নিজে গণনা কৰিবাচোন তিলপিঠা কেইটা আছে তোমালোকে নিজে গণনা কৰি লিখিবাচোন এইটো আৰু দৈৰ টেকেলি 1 2 3 4 5 6 6 তেনে 6 লিখি দিলো ইয়াত দিছে ছবিখন চাই তলৰ খালী ঠাইবোৰ পূৰ কৰো আহা ইয়াত দিছে দোকানখনত নাৰিকলৰ লাৰুৰ ইয়াত খালী ঠাই দিছে তা টোপলা আছে আৰু প্ৰতিটো টোপলাত তাকৈ নাৰিকলৰ লাৰু আছে তাৰমানে দোকানখনত নাৰিকলৰ লাৰুৰ টোপলা কেইটা আছে আমি আকৌ গণনা কৰো 1 2 3 4 5 তেম কি লিখিম ইয়াত 5 আৰু প্ৰতিটো টোপলাত কেইটা কেইটা লাৰু আছে 1 2 3 4 5 টাকে তেম কি লিখিম 5 তাৰমানে দোকানখনৰ নাৰিকলৰ লাৰু 5টা টোপলা আছে আৰু প্ৰতিটো টোপলাত 5টাকৈ নাৰিকলৰ লাৰু আছে খটো দোকানখনত তিলৰ লাৰুৰ 1.5টা টোপলা আছে আৰু প্ৰতিটো টোপলাত তাকৈ তিলৰ লাৰু আছে দোকানখনত তিলৰ লাৰুৰ টোপলা কেইটা আছে বাৰু 1 2 3 আৰু প্ৰতিটো টোপলাত কেইটাকে আছে 1 2 3 4 5 6 7 8টাকে আছে আমি ইয়াত কি লিখিম 3টা টোপলা আছে আৰু প্ৰতিটো টোপলাত 8টাকে আছে মানে বাৰু গ দোকানখনত এর খালি আছে এটা দৈৰ টেকেলি আছে এটা আমি দেখিলো কেটা আছে 1 2 3 4 5 6 তাৰ মানে আমি এদিনো কৰিব পাৰো ইয়াত কি আছে 3টা আছে আকৌ 3 দুবাৰ আছে 3 3 যোগ 3 6 আমি আকৌ উজু কৰিব পাৰো 3 যোগ 3 6 তাৰ মানে 6টা দৈৰ টেকেলি আছে দোকানখনত তা চুঙা পিঠা আছে চুঙা পিঠা আছে 1 2 3 4 তুমি কি লিখিম 4 মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকৰ বিদ্যালয়ত তুমি যেতি শ্ৰেণীত পঢ়া এই শ্ৰেণীত তোমালোকৰ কেইখন দৰ্জা খিৰিকী আছে গণনা কৰিবাচোন আৰু কেইযোৰ বেজ ডেস্ক আছে এটো গণনা কৰিবা তোমালোকৰ পাঠ্যপুথিৰ 2 নং পেজত আছে মেলাত বিক্ৰী কৰিবৰ বাবে ৰানুৰ মাকে নাৰিকলৰ লাৰু বান্ধিছে ৰানু আৰু তাইৰ ভাইয়েক পাপুৱে 10টা লাৰুৰে একোটাকৈ টোপলা হাজিছে বিক্ৰী কৰিবৰ বাবে মাকে প্ৰতিদিনে কেইটাকৈ লাৰু বান্ধিছে চাওহা ইয়াত মাকে বনাই আছে আৰু এই দুইজনে কি কৈছে বান্ধিছে টোপলা বান্ধিছে কেইটাকৈ বান্ধিছে 10টাকৈ এতিয়া প্ৰথম দিনে লাৰুৰ হাজন 10টাকৈ টোপলা কেইটা আছিল কেইটা আছে 1 2 দুটা আছে আৰু খোলা লাৰু কেইটা আছে দুটা তাৰমানে 10 যোগ 10 20 20 আর 2 22 22টা তাৰমানে 2 10 2 22 10ৰ টোপলা দুটা দ্বিতীয়ত কেইটা আছে 1 2 3 10ৰ টোপলা তিনটা 3 10 কি 30 খোলা 1 2 3 4 তাৰমানে তিনিটা আছে 10ৰ টোপলা আৰু খোলা কেইটা আছে 4টা মোটাকে 3 10 4 के बनाओ 34টা তৃতীয় দিনা 10 10 20 30 30 40 আর খোলা 1 2 3 से 5টা তাহলে 4টা আছে 10ৰ টোপলা আর খোলা আছে 5টা তো মোটটা কেটা হল 4 10 5 45টা 4 10 5 45 আর চতুর্থ দিনে 10 20 30 40 50 5টা আছে 50 আর এপিনে 8টা 1 2 3 4 5 6 7 8টা তার মানে 5টা আছে 10টা লাৰুৰ টোপলা আৰু 8টা আছে খোলা লাৰু তো 5 10 50 আর 8 5 10 50 50 লগত যোগ কৰিলে 58টা এটা পঞ্চম দিনা 10 যোগ 10 20 30 40 50 60 একে উজু হৈ গ'ল আৰু 3টা খোলা আছে তাৰ মানে 6টা 10ৰ টোপলা আৰু 3টা খোলা 6 10 60 হয় 60 3 63 6 3 63টা এইদৰে তোমালোকে উজুতে গণনা কৰিব পাৰিবা এতিয়া তোমালোকৰ পাঠ্যপুথিৰ 3 নং পেজত আছে লাৰু গণনা কৰো আহা 10 যোগ 10 20 10 30 30 2 32 10 20 30 2 32 আমি কি লিখিম 32 10 20 30 40 3 43
4 2 3 43 একেবারে ইজি 10 20 30 40 50 50 আর 1 2 3 4 5 6টা আছে তাহলে 56 আমি যদি এটা এটাকে গণনা কৰো বহুত টাইম লাগিব তাই 10 কে মুঠাই কৰিলো 10 20 30 40 50 আৰু 6 56 10 20 30 30 আর কিমান আছে 1 2 3 4 5 6 7 8 9 তাহলে 39 10 20 30 40 50 60 70 80 80 আর 6 86 8 10 6 86 ডাল এটা একেবারে ইজিতে হৈ যায় ইয়াত দিছে এটা তোমালোকে কৰিবা সংখ্যা অনুযায়ী লাৰু আকো আহা এত 12টা দিছে এটা 10ৰ টোপলা কিবা দুটা 19টা আছে এটা 10ৰ টোপলা কিবা আৰু 9টা খোলা কিবা 9টা কিবা 23টা 10ৰ কেটা হ'ব 2 2 3 দুটা 10ৰ টোপলা কিবা দুটা টোপলা কিবা 10 10 দুটা আৰু তিনিটা খোলা কিবা 30টা তামে 3টা টোপলা কিবা 10 Thanks for watching. Stay connected. My dear viewers and learners, যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ হৈছে তেন্তে সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ ভিডিও নটিফিকেশ্যন হ'ব পাই যাব দ্বিতীয় শ্ৰেণীৰ নতুন কিতাপৰ সম্পূৰ্ণ পাঠসমূহ বুজাবলৈ চেষ্টা কৰাব থ্যাংক ইউ সো মাচ